অনুশীলনী 14 হৰণফল নিৰ্ণয় কৰা। মই এই অংককেইটাৰ তোমালোকক ইয়াৰ কেইটামান অংক কৰি দিম। ইয়াতে দি আছে x² - 25 হৰণ x + 5 4a² + 8a + 4 হৰণ a + 1 হোল স্কুৱেৰ। এনেকৈ এইকেইটা অংক দি আছে। ইয়াৰ মাজে মাজে দুই এটা বুজাই দিম, বাকীকেইটা তোমালোকে নিজে কৰি ল'বা। আৰু তলত দি আছে তলৰ গাণিতিক উক্তিবোৰ পৰা ভুলটো বাছি উলিয়াব আৰু ভুলবিলাক শুধৰণি কৰিব দিছে। ইয়াতে এতিয়া তাৰমানে তোমাৰ কি আছে, ইয়াতে 1 নম্বৰ দি আছে 9x² / 9x²। 9x² হৰণ কৰিলে 1 হ'ব লাগে, কিন্তু ইয়াত 0 দি আছে, গতিকে এইটো ভুল হ'ব। ঠিক তেনেকৈ 4x² + 1/4x²। ইয়াতে 4x²ক 4x² হৰণ কৰিলে 1 বাৰ যায়, কিন্তু 1ক 4x² হৰণ কৰিলে 1/4x² হয়, গতিকে এইটো ভুল হৈ আছে, এইটো ভুল। ঠিক তেনেকৈ ইয়াতে থাইজ xক থাইজ x হৰণ কৰিলে 1 বাৰ যায়, প্লাছ 2ক থাইজ x হৰণ কৰিলে 2/থাইজ x হয়, কিন্তু ইয়াতে 1/2 দি আছে, এইটো ভুল দি আছে। ঠিক তেনেকৈ 7xক 5 হৰণ কৰিলে 7x/5 হয়, আৰু 5ক 5 হৰণ কৰিলে 1 হয়, গতিকে 7x/5 + 1 হয়, গতিকে এইটো ভুল হৈ আছে। ইয়াৰে গোটেইকেইটাই কি আছে, ভুল আছে। তলৰটো ঠিক তেনেকৈ ভুল আছে, গতিকে তোমালোকে এইকেইটা শুদ্ধটো বাছি ল'লে হ'ল। মই এতিয়া তোমালোকক ওপৰৰ কি কৰি দিছোঁ, ইয়াৰে হৰণ অংকৰ মই কেইটামান কৰি দিছোঁ, বাকীকেইটা তোমালোকে সেইমতে নিজে কৰি ল'বা। এতিয়া যেনে এইটো এতিয়া x4 - 81 আছে, এইটো a² - b² সূত্ৰত ভাঙিব লাগিব। ঠিক তেনেকৈ এইটো উৎপাদকত ভাঙিব লাগিব, এইটো উৎপাদকত ভাঙিব লাগিব। এইটো 4 আৰু 21 দুটা পূৰণ কৰি ল'বা। লৈ উঠাৰ পিছত উৎপাদকত কেনেকৈ ভাঙিব লাগে মই সেয়া আগতে তোমালোকক শিকাইছোঁ, সেয়া চাই লৈ তোমালোকে উৎপাদকত ভাঙি লৈ এই অংককেইটা কৰিলেই হ'ল। মই এতিয়া কেনেকৈ কৰিব লাগে মই 1 নম্বৰটো এতিয়া প্ৰথম দেখাই দিছোঁ। ক্লাছ 8ৰ 14 অনুশীলনীৰ হৰণফল উলিওৱা অংক। এতিয়া এইখিনি অৰ্থাৎ x² - 25 হৰণ x + 5 এইখিনি হৰণ কৰিব লাগে। হৰণ কৰিব লাগে আমি প্ৰথমতে কি কৰিম, x² - 25 হৰণ x + 5 এইটোৰ আমি কি কৰিব লাগে, হৰণ কৰিব লাগে। ভগ্নাংশত পাতি ল'লোঁ, প্ৰথমতে ভগ্নাংশত পাতি ল'লা x² - 25 আৰু তলত আছে কি x + 5। এতিয়া এই বস্তুটো আমাৰ কি কৰিব লাগে, এইখিনি হৰণ কৰিলে এই বস্তুটো সূত্ৰত পৰি আছে, অৰ্থাৎ a² - b² সূত্ৰত পৰি আছে। তাক আমি কি কৰিব লাগিব, a² - b² সূত্ৰত ভাঙিব লাগে, অৰ্থাৎ x² - 5² আৰু তলত আছে x + 5। এতিয়া a² - b² কি আছিল, a + b × a - b, অৰ্থাৎ x + 5 × x - 5 আৰু তলত আছে x + 5, x + 5। এতিয়া এই x + 5 কাটা যায়, কি থাকিব x - 5, গতিকে x - 5, অৰ্থাৎ ইয়াৰ হৰণফলটো হ'ব x - 5। ঠিক তেনেকৈ আমি 4a² + 8a + 4 হৰণ a + 1 হোল স্কুৱেৰ, এইটো আমি প্ৰথমতে কি কৰি ল'ব লাগে, ভগ্নাংশত পাতি ল'লোঁ। 4a² + 8a + 4 আৰু তলত আছে a + 1 হোল স্কুৱেৰ। এতিয়া ওপৰততো আমাৰ 3টা পদ আছে, গতিকে 3টা পদ থাকিলে আমি উৎপাদকত ভাঙিব লাগে। যদি উৎপাদকত ভাঙিব লাগে, আমি 3টা পদ থাকিলে 3টাৰ পৰা যদি কিবা কমন ল'ব পাৰি, আগতে সেইটো কমন লৈ ল'ব লাগিব। অৰ্থাৎ 3টাৰ পৰা কি কমন ল'ব পাৰোঁ, 4টো কমন ল'ব। 4 কমন ল'লে ইয়াত থাকিব কি a² + twice a + 1, তাৰপিছত তলত আছে a + 1 হোল স্কুৱেৰ। আমি এই a + 1 হোল স্কুৱেৰটো a + 1 দুটা পূৰণ কৰিব পাৰোঁ, a + 1 হোল স্কুৱেৰ পাতিলোঁ এইবাৰ। এতিয়া নেক্সট লক্ষ্য কৰা, এইটো a² + 2 × a × b + b², অৰ্থাৎ a + b হোল স্কুৱেৰ সূত্ৰত পৰিব। সেয়ে আমি এইটো কি কৰিব পাৰোঁ, 4 × a + 1 অৰ্থাৎ b বুলি ক'লে 1 হোল স্কুৱেৰ পাতিব পাৰোঁ। তাৰপিছত তলতো আছে a + 1 হোল স্কুৱেৰ। এতিয়া a + 1 হোল স্কুৱেৰ, a + 1 হোল স্কুৱেৰ কাটা যায়, কি থাকিব 4 থাকিব। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, 4 হ'ব। p + q, q + r, r + p by 52 pq into q + r into r + p।
এতিয়া লক্ষ্য কৰা ইয়াতে আমাৰ ইয়াত ভাঙিবলগীয়া নাই বিশেষকৈ আমি কাটি যায় নি চাব লাগে এতিয়া এই 26 আৰু 52 13ৰে যায় গতিকে 13ৰে আমাৰ 26ক দুবাৰ যাব আৰু 52 4 কি 4 13 নাই হেৰিৰে যাব 26ৰে যাব 26ক এবাৰ যাব 52ক কেইবাৰ যাব দুবাৰ যাব গতিকে দুবাৰ গ'ল পি কাটা গ'ল কিউ কাটা গ'ল পি প্লাছ কিউ আৰু কিউ প্লাছ আৰ কাটা গ'ল আৰ প্লাছ পি কাটা গ'ল থাকিল কিমান ওপৰত থাকিল আৰ থাকিল আৰু পি প্লাছ কিউ গতিকে আৰ ইনটু পি প্লাছ কিউ থাকিল আৰু তলত থাকিল কিমান 2 থাকিল গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো আৰ ইনটু পি প্লাছ কিউ বাই 2 মই হৰণ কৰা অংক আৰু এটা কৰি দিছোঁ বাৰু m স্কোয়াৰ প্লাছ 6m মাইনাছ 27 হৰণ m মাইনাছ 3 এইটো আমি কি কৰি ল'ব প্ৰথমতে প্ৰগ্ৰামত পাতি ল'লোঁ m স্কোয়াৰ প্লাছ 6m মাইনাছ 27 বাই m মাইনাছ 3 আমি এইটো উৎপাদকত ভাঙিবলৈ হ'লে আমি এনেকুৱা সংখ্যা দুটা পূৰণ কৰিব লাগে 1 আৰু 27 পূৰণ কৰিলে 27ৰ উৎপাদক উলিয়াব লাগে 27ৰ আমি উৎপাদক কি পাব পাৰোঁ 3 পূৰণ 9 আৰু কি পাব পাৰোঁ 27 পূৰণ 1 এতিয়া আমি ইয়াতে যেহেতু বিয়োগ আছে আমি বিয়োগ কৰি 6 পাব লাগে অৰ্থাৎ 9ৰ পৰা 3 বিয়োগ কৰিলে 6 পাম তেতিয়াহ'লে আমাৰ উৎপাদক দুটা আমি কি পাম এটা পাম 9 আৰু এটা পাম 3 এতিয়া তাৰ লগত আমি এইটো উৎপাদক ভাঙিলে এক লাইনতে কৰিব পাৰোঁ এইটো যেহেতু মাইনাছ আছে এটাৰ আগত প্লাছ হ'ব এটাৰ আগত মাইনাছ হ'ব এইটো যেহেতু প্লাছ আছে ডাঙৰটোৰ আগত প্লাছ দিবা সৰুটোৰ আগত কি দিবা মাইনাছ দিবা তাৰ লগত m লগাই দিয়া ইয়াৰ লগে এইটো কি হৈ গ'ল উৎপাদক ভাঙল ঠিক তেনেকৈ এতিয়াও m মাইনাছ 3 এইটো উৎপাদকত ভাঙা হৈ গ'ল তলত আছে কি m মাইনাছ 3 এতিয়া m মাইনাছ 3 কাটা যায় কি থাকিব m প্লাছ 9 এইদৰে আমি কি কৰিব পাৰোঁ উৎপাদকত সহজতে এক লাইনত ভাঙি লৈ আমি এনেদৰে কৰিব পাৰোঁ।